নমস্কাৰ ছাত্ৰদেৱ স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনৰ মই যাবৰ মাজত লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ তৃতীয় লেছন অৰ্থাৎ 65 নম্বৰ কবিতাৰ কুৱেশ্যন চাইন সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। তোমালোকে সকলোৱে ভালে কুশলে আছা বুলি আশা কৰিলোঁ। লগতে তোমালোকে আগন্তুক পৰীক্ষা যাতে এটা ভাল ফলাফল পাব পৰা তাৰ কাৰণে সহায় কৰাৰ মই চেনেলটো খুলিছোঁ। চেনেলটো যদি নতুন তোমালোকে অৱহেলা নকৰি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি মোৰ কষ্টখিনি যাতে বিনিময় দিয়ে তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 অতি চমু উত্তৰ দিয়া ক ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ খ ৰঘুনাথ চৌধুৰীক কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল সাদৰী আৰু নৱমল্লিকা। গ নম্বৰ প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰী আনিলে বুলি কবিয়ে কৈছে। খ নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম যচা বুলি কবিয়ে কৈছে? উত্তৰ হ'ব মন্দিৰৰ উপেক্ষিত ৰবাৰ ফুলেও প্ৰেম পৰিমল যচা বুলি কৈছে। ঙ নম্বৰ জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ হ'ব জল স্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। ৫ নম্বৰ মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ হ'ব কৃষক বেণু মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। ২ নম্বৰ কবিতাটোত কবিয়ে প্ৰকৃতিক কি কি বস্তু টানি আনিছে লিখা। উত্তৰ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হ'ল উষা, কৃষলয়, চামৰ, কুসুম, ৰবাৰ, অন্তৰিক্ষ, কৃষকবেণু আৰু বিহংগ। ৩ নম্বৰ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়ে এই চিৰসুন্দৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰি পাব পাৰে। ক নম্বৰ কবিতাটোত প্ৰকৃতিক সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। উত্তৰ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুজে দহোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন নভ পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই গছত লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি পানী বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰ স্থিতি আৰু প্ৰকৃতি। আজিৰ পাৰ্টত ইমানখিনি আৰু 3টা পাৰ্ট হ'ব। পাৰ্টখিনি মই সম্পূৰ্ণ কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰি দিম। তোমালোকে ভালকৈ পঢ়িবা বুলি আশা কৰি আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।